অবৈধ মাৰণাস্ত্ৰ বিচাৰি হাৰাশাস্তিৰ অভিযোগ যোৰহাট আৰক্ষীৰ বিৰুদ্ধে। নিৰ্দোষী যুৱকক অমানসিক অত্যাচাৰ চলোৱাত মৃত্যু হোৱাৰ অভিযোগ। আৰক্ষীৰ কাণ্ডক লৈ গৰজি উঠিছে যুৱ ছাত্ৰ পৰিষদ। যি সময়ত অসম চৰকাৰে জনসাধাৰণৰ নিজৰ নিৰাপত্তাৰ বাবে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনে সময়তে যোৰহাট আৰক্ষীয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ বাসগৃহত মাজনিশা অবৈধ মাৰণাস্ত্ৰ বিচাৰি অভিযান চলোৱাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। আমি মানুহ উঠাবলৈ অহা নাই, আমি মাত্ৰ ঘৰখন চাৰ্চ কৰিবলৈ আহিছো। আহিলো হয়তো ইনফৰমেশ্যন দিব লাগিব গাঁওবুঢ়াক দিব লাগিব। কৈ থোৱা আছে গাঁওবুঢ়াক ফোন লগোৱা তুমি। আপোনালোকে ইনফৰমেশ্যন নাই দিয়া, আপোনালোকে লগাওক। আপোনালোকে আহিছে আপোনালোকে লগাব লাগে। আমি কেলে লগাম? এইটো আপোনালোকৰ ন, আপুনি ওচৰৰ মানুহে গাঁওবুঢ়াৰ ঘৰ কিমান দূৰ আপোনালোকে গম পায় ন সেইটো কথা। গাঁওবুঢ়াক লৈ আহক, চাৰ্চ কৰক। সেইটো হেৰিয়ে নাই, ইছ্যুৱে নাই। দেখিছো আমি দেখিছো কিমান বাচিছে কিমান নাই দেখা দেখি আছো, চব দেখি আছো, আমি চব দেখি আছো। আপুনি আমাক কোৱেশ্যন কৰিব পাৰে যে আপোনালোকে গাঁওবুঢ়া বা বিদ্ৰোহী মানুহ সেইখিনি সময়ত যদি আপুনি নেপায় তেতিয়া আপুনি মোক 10টা কথা কওক। 10টা কথা কওক, মই আপোনাৰ ঘৰত এখন ঘৰলৈ অহা মাত্ৰক এটা বেলেগ এটা পৰ্যায় হয়। আপুনি সুধিব লাগিব যে আপোনালোকে যে মোৰ ঘৰত সোমাব আহিছে, মই যেতিয়া তোমাক সুধিম যে তোমাৰ ঘৰত আমি এনেকুৱা এটা চাৰ্চ কৰিম, যেতিয়া তোমাৰ আপত্তি কি আছে আমাক জনাব পাৰিব। আমি সেইখিনি তোমাৰ লগত আলোচনা কৰিম, তাৰপিছতহে ৱাৰেণ্ট নহ'লেও তুমিতো আমাৰ লগত পাতিবা ন, পাতিবলৈ তুমি পৰিৱেশটো তোমালোকে সেই পৰিৱেশটোৱে বেয়া কৰি দিবা। আমিতো সময়ে নাই তোমালোকৰ ঘৰত। আপুনিও গম পায় কি হৈ আছে, আপুনি কি ব্যৱহাৰ কৰিলে মোক গতিয়া মেলাই ভাল চিনি পাব। গতিয়া মেলাই যি কৰিলে নহয়, আপুনি বহলা মানুহ, আপুনি চনৰ মানুহ, আমাৰ জেগাৰ মানুহ। আপুনি গতিয়াটো দেখিলে নাই দেখা। তুমি কৈছা যে চিচি কেমেৰাত ওলাই আছে, চব ওলাই আছে। আমাৰ চিচি কেমেৰা এই বিল্ডিঙত আপুনি কওকচোন মই কোনটো এংগেলৰ পৰা বেয়া মানুহ? আপুনি মুখলৈ নাযাব। অবৈধ মাৰণাস্ত্ৰ বিচৰাৰ নামত যোৰহাট আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে সাধাৰণ নাগৰিকক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। আপোনাক মাৰিখিনি গতিকে এতিয়া আপোনাৰ মেডিকেল পাই দিম বোলো। নাই মই দুখ পোৱা নাই, মই দুখ পোৱা নাই, একবাৰে মোৰ একো হানি হোৱা নাই। আপুনি যদি কয় মইতো যাবই লাগিব। আপুনি যদি এজন ৰাষ্ট্ৰীয় বিষয়া, এটা কাম কৰক, হেৰি কৰক, আপোনালোকৰ লগত এজন ওলাওক, আপোনাক মেডিকেল কৰি আকৌ আপোনাক এইটো একেবাৰে হেৰি কথা, মেডিকেলত কাম নাই বুলি কৈছে। আকৌ তাৰপিছত জবৰদস্তি কৰাটো কি কথা? মোক যদি দুখ নাপাব বুলি কোৱাৰ পিছত যদি জবৰদস্তি ব্যৱহাৰটোহে আপোনালোকে গম পাইছে নাই? খালি ব্যৱহাৰটো বেয়া হ'ল, ব্যৱহাৰটো বেয়া হৈছে, ব্যৱহাৰ বেয়া হ'ল, সেইটো কাৰণে ইমান বাঢ়িলে। ব্যৱহাৰটো ভাল আছিলে নেকি? সেইটো আমি কি ক'লো আপুনি ক'ব পাৰিব? আপুনি বেয়া ব্যৱহাৰ ক'ব পাৰে আপুনি। আমি কি কৰিলো কওক? আপুনি এতিয়া মেডিকেল যাব নাই? সেইটো আপুনি কি ব্যৱহাৰ বেয়া পালে কওক? হ'ব, সেইটো ব্যৱহাৰটো পাৰি মেডিকেল যোৱা নাই, সেইটোৱে সুধিছো। আমি ইমানখিনি নকৰিলোহেঁতেন। কোনোবা মেডিকেল যাবলৈ ইচ্ছা আছে? নাই, কোনো জখম নাই পোৱা? জখম পোৱা নাই, মেণ্টেলি অলপ
যোৰহাটৰ উপ আৰক্ষী অধীক্ষক হিমাংশু বুঢ়াগোহাঁইৰ নেতৃত্বত এটা আৰক্ষীৰ দলে যোৱা নিশা 12 বজাত যুৱ ছাত্ৰ পৰিষদৰ নেতাজনৰ বৰখোলাৰ বালিজানৰ বাসগৃহত তালাচী চলোৱাৰ পাছতেই ক্ষোভিত হৈ পৰিছে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি। উল্লেখ্য যে 2021 চনতো বৰখোলা আৰক্ষীৰ সহযোগত ভাৰতীয় সেনাবাহিনীৰ এটা অভিযানকাৰী দলে অবৈধ মাৰানস্ত্ৰ ৰখাৰ অভিযোগত বৰখোলাৰ বালিজানৰে নিৰ্দোষী যুৱক জয়ন্ত বৰাক ৰাতি ঘৰৰ পৰা উঠাই আনি অমানসিক অত্যাচাৰ চলোৱাত আৰক্ষীৰ জিম্মাতে মৃত্যু হৈছিল যুৱকজনৰ। পুনৰ যোৰহাট আৰক্ষীয়ে যোৱা নিশা বিজু শইকীয়াৰ ঘৰত চলোৱা তালাচী অভিযানৰ পাছতেই যোৰহাট আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিছে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি। বিনা কাৰণত যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত মাজনিশা যোৰহাট আৰক্ষীয়ে কি অভিযোগৰ ভিত্তিত তালাচী চলালে সেই বিষয়টো 24 ঘণ্টাৰ ভিতৰত স্পষ্ট নকৰিলে যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰো হুংকাৰ প্ৰদান কৰিছে। যোৱাকালি প্ৰায় 11:30 মান বজাত এটা আৰক্ষী দল গৈ আমাৰ ঘৰৰ সন্মুখত আমাৰ ঘৰৰ ভিতৰত সোমায় আৰু মই আচলতে গমেই পোৱা নাই হ'লে তেখেতসকলে কোন আহিছে আমি চাবলৈ যাওঁতে দেখিছোঁ আৰক্ষী 3 বিষয়া 2জন আৰু আৰক্ষী আৰু মহিলা আৰক্ষী 2গৰাকী উপস্থিত হৈছেগৈ। তাৰপিছতে তেখেতসকলক মই সুধিলোঁ যে আপোনালোকে কি কাৰণত আহিছে, কি কথা, আপোনালোকে কিবা আছে নেকি? তেখেতলোকে একো নক'লে। তাৰপিছত আপোনালোকৰ ওচৰত ৱাৰেণ্ট কিবা লৈ পেলাই আছে, কোনোবাই মোৰ ওপৰত FIR কৰিছে নেকি, এনেকুৱা ধৰণৰ কিছুমান মই তেখেতসকলক যুক্তিসংগত প্ৰশ্ন কৰিছিলোঁ। তেখেতসকলক যিহেতু তাৰপিছত তেখেতে একো কোনো সুদুত্তৰ দিব নোৱাৰিলে মোক। তাৰপিছতে মই ক'লোঁ আপোনালোকে যদি এনেকৈ মোৰ ভিতৰত আমাৰ বাউণ্ডেৰীৰ ভিতৰত আপোনালোকে বিনা অনুমতিত বিনা ৱাৰেণ্টত আপোনালোকে এনেকৈ সোমাই অহা উচিত হোৱা নাই। তেনেকৈ কোৱাৰ পিছতে মই মোবাইলটো উলিয়াই লওঁতে এজন বিষয়াই মোৰ মোবাইলটো তৎক্ষণাত কাঢ়ি ল'লে আৰু কিবা মোৰ তেখেতসকলৰ পৰা কিবা ভিডিঅ' এটা তেখেতসকলে ডিলিট কৰিছে। আৰু সেই সময়তে সমান্তৰালভাৱে কেইজনমান মই নজনাকৈ পিছফালেদি গৈ পিনে পিছ দুৱাৰেদি সোমাবলৈ চেষ্টা কৰিছিলে, আমাৰ গৃহ পিছফালেদি সোমাবলৈ চেষ্টা কৰিছিলে। আৰু যিহেতু আমাৰ মা মহিলা এগৰাকী শুই আছে ভিতৰত, যিহেতু মাৰ ৰুমটো পিছফালে, এই তেনে ক্ষেত্ৰত পুৰুষ আৰক্ষী কেইগৰাকী ঘৰৰ পিছফালেদি গৈ বিনা অনুমতিত বিনা ৱাৰেণ্টত কোনো ধৰণৰ মোৰ ওপৰত কোনো অভিযোগ নথকাকৈ তেখেতসকলে কিদৰে মোৰ ঘৰত যাবলৈ অধিকাৰ পালে, সেইটো আচলতে হাস্যকৰ বিষয়। যেতিয়া মোৰ মোবাইলটো কাঢ়ি ল'লে তাৰপিছত মই অলপ ঘৰৰ ওচৰ পাজৰ যি আমাৰ চুবুৰীৰ মানুহ আছে, দাদা ভাইটি যিসকল আছে, তেখেতসকলক মাতিবলৈ চেষ্টা কৰিলোঁ। আৰু তেখেতসকলে যেতিয়া হাতত মোবাইল লৈ মোবাইল ভিডিঅ' লৈ যেতিয়া আহিলে তেখেতসকলক প্ৰশ্ন কৰিলে আপোনালোকে কিয় আহিছে, কি কৰা। কিন্তু তেখেতসকলৰ ব্যৱহাৰটোৱে বেলেগ হৈ গ'ল সেই সময়ত। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে ক'লে যে বেলেগ এগৰাকী আপোনাৰ উচ্চ বিষয়া আহিলে, তেখেতে ক'লে যে এনেকুৱা আমাৰ ওচৰত ইলিগেল আৰ্মছৰ কিবা অভিযোগ আহিছে বা তথ্য পাইছোঁ, সেইকাৰণে আমি আজি চাৰ্চ কৰিবলৈ আহিছোঁ। তেখেতে যেতিয়া চাৰ্চ কৰিম বুলি ক'লে, যেতিয়া তালাচী ল'ম বুলি ক'লে, তেতিয়া তেখেতসকলৰ 2জন বিষয়া নিয়োগ কৰি দিলে তেখেতে। এজন আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰুলা থানাৰ আৰু এজন আৰক্ষী, তেখেতে মই ঠিক চিনি নাপাওঁ, 2জন আৰক্ষীৰ পৰা নিয়োগ কৰি দিলে। তাৰপিছত 2জন আৰক্ষীৰ পৰা নিয়োগ কৰি দিয়াৰ পাছত যেতিয়া আমি আমাৰ স্থানীয় কোনোবা 2জন ব্যক্তি আৰু মই যেতিয়া ঘৰৰ ভিতৰত সোমাই গৈ যেতিয়া তালাচী লৈছোঁ, তেখেতসকলে নিজে কৈছে যে আপোনালোকে আমাৰ তালাচী লৈ লওক। 2জনক তালাচী ল'লোঁ, কিন্তু 2জনক তালাচী লোৱাৰ সমান্তৰাল যোৱাৰ লগে লগে বাকী মহিলা পুলিচকে আদি কৰি তাতে যিমান পুলিচ আছিলে চবেই সৰহভাগ পুলিচে ভিতৰলৈ সোমাই কিন্তু চাৰ্চ কৰিবলৈ গ'লে। তেনে ক্ষেত্ৰত 2জনক আমি অনুমতি প্ৰদান কৰিছে, তেখেতে নিয়োগ কৰিছে আৰু 10-15জন পুলিচ বিষয়া সোমাই গৈছে ঘৰত চাৰ্চ কৰিবলৈ। সেইটো আচলতে কোনো গ্ৰহণযোগ্য কথা নহয়। তেখেতসকলে আইনগতভাৱে নীতিবহিতভাৱে আমাৰ ঘৰত কালি চাৰ্চ কৰিছে, এই কথাটো গ্ৰহণযোগ্য নহয়। বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান নিবাসী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ গৃহত কালি নিশা প্ৰায় 11:30 বজাত যোৰহাট জিলাৰ এগৰাকী DSPৰ নেতৃত্বত বৰহোলা আৰক্ষী আৰু বেকাজান আৰক্ষী প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে, তেওঁৰ ঘৰত চাৰ্চ কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু সেই সময়ত আৰক্ষী দলটোৰ হাতত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাছিলে। আৰু সেই সময়ত বিজু শইকীয়াই যেতিয়া গোটেই বিষয়টো লৈ প্ৰশ্ন উত্থাপন কৰিছিলে যে এগৰাকী সামাজিকভাৱে তেখেত দায়বদ্ধ যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতা, তেওঁ এই সংগঠনটোৰ লগত দীৰ্ঘদিনীয়া সময় জড়িত হৈ আছে। গতিকে তেওঁৰ লগত যেতিয়া এই বিষয়টো কথা বতৰা হৈছিলে, তেতিয়া তেখেতে প্ৰশ্ন কৰিছিলে যে আপোনালোকৰ ওচৰত চাৰ্চ ৱাৰেণ্ট আছে নেকি? কিন্তু তেখেতে কৈছে যে আমাৰ ওচৰত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাই, আমি সন্দেহৰ ভিত্তিত আপোনাক ঘৰত আমি তালাচী চলাবলৈ আহিছিলোঁ। আৰু সেই সময়তে কি হৈছিলে যে বিজু শইকীয়াই কথাটো যেতিয়া ছেটিছফাইড হোৱা নাছিলে, তেওঁ নিজৰ মোবাইলটো উলিয়াই লওঁতেই তেতিয়াহ'লে কোনোবা এগৰাকী আৰক্ষী বিষয়াই তেওঁক আচলতে হেঁচা ঠেলাও কৰিছে আৰু তেওঁ মোবাইলটো কাঢ়ি লৈ তেওঁৰ মোবাইলৰ পৰা কিবা কণ্টেণ্টো ডিলিট কৰিছে। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে বৰহোলা অঞ্চলটো এটা স্পৰ্শকাতৰ অঞ্চল। ইয়াত পূৰ্বতে 2021 চনত জয়ন্ত বৰা নামৰ এগৰাকী যুৱকক
অতি নিৰ্মমভাৱে আৰক্ষী আৰু সেনাই উঠাই আনি হত্যা কৰিছিলে, যিটো ঘটনা আজিৰ তাৰিখলৈকে কিন্তু ন্যায় নাপালে পৰিয়ালটোৱে বা ৰাইজেও বহু মানে আবেদন নিবেদন কৰাৰ পিছতো কিন্তু তদন্ত প্ৰতিবেদনৰ ৰাজহুৱা নহ'ল। গতিকে এই অঞ্চলটোত আচলতে পুনৰ এগৰাকী যুৱ ছাত্ৰৰ নেতাৰ ঘৰত, সামাজিকভাৱে দায়বদ্ধ এগৰাকী ব্যক্তিৰ ঘৰত আৰক্ষীয়ে যদি নিশা প্ৰৱেশ কৰে, সেই কথাটো আচলতে এটা চিন্তনীয় বিষয়। গতিকে আমি অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ যে পুনৰ ইয়াত অসমত গুপ্ত হত্যা, মুক্ত হত্যাৰ যি পৰিৱেশ, সেই পৰিৱেশ ঘূৰি আহিছে নেকি। গতিকে এগৰাকী যুৱ ছাত্ৰ নেতাৰ ঘৰত এই যি আৰক্ষীয়ে এনেকুৱা ধৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, আৰু সেই সময়ত আচলতে অতি আচৰিত কথা যে সেই সময়ত গাঁওবুঢ়াক তেখেতসকলে লগত নোলোৱাকৈ আচলতে এইটো কাম কৰিছিলে। আৰু আমি গম পোৱা মতে যিসকল মহিলা আৰক্ষী আছিলে, সেইসকল বিজু শইকীয়াৰ লগত ব্যস্ত থকা অৱস্থাত তেখেতৰ মাতৃৰ ভিতৰত থকা অৱস্থাত পিছফালৰ পৰাও পুলিচে সোমাবলৈ হয়তো কোনোবাই চেষ্টা কৰিছিলে বুলি আমি অভিযোগ পাইছোঁ। গতিকে কথাবোৰ আচলতে চিন্তনীয় বিষয়। গতিকে এই ঘটনাবোৰ কিয় হ'বলৈ পাইছে তাৰ আমি আচলতে এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। আমি ইতিমধ্যে বৰহোলা আৰক্ষীৰ লগত কথা পতাৰ লগতে বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে আমি SP ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ। এই 24 ঘণ্টা সময়সীমাৰ ভিতৰত এই গোটেই বিষয়টো এটা তদন্ত কৰিব লাগে। বিজু শইকীয়াৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ যি সামাজিক ভাৱমূৰ্তি, যিটো নষ্ট কৰিবলৈ চেষ্টা কৰিছে, কোনে কৰিছে, এই গোটেই প্ৰক্ৰিয়াটোৰ লগত কোন জড়িত আছে, তাক আচলতে সমাজৰ সন্মুখলৈ আনিব লাগে আৰু আমাৰ এই হেৰুৱা ভাৱমূৰ্তি ঘূৰাই আনিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইখিনিয়ে যদি নহয়, তেতিয়াহ'লে কিন্তু 24 ঘণ্টাৰ পিছত যুৱ ছাত্ৰ পৰিষদে ইয়াক কিন্তু গণতান্ত্ৰিক প্ৰতিবাদলৈ ৰূপান্তৰ কৰিবলৈ বাধ্য হ'ব। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম সঁচা। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টিল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।